এতিয়া আছো ভাস্কৰ জ্যোতি চিনেমা হলত চিনেমা চাবলৈ আজি আহিলো ফাইটাৰ চাবলৈ ঋতিক ৰোশনৰ বহুত দিনৰ পৰা চাম বুলি ভাবি থকা চিনেমাখনকে আজি আহিলো চাবলৈ কালি আহিম বুলি ভাবিছিলো 26 জানুৱাৰী আছিলে কালি 26 জানুৱাৰী গণতন্ত্ৰ দিৱসৰ দিনাখন চাবলৈ আহিম বুলি ভাবিছিলো কিন্তু কাৰণ চাবলৈ আহিব পৰা নহ'ল তো সেইকাৰণে আজি গুচি আহিলো চাবলৈ তো ফিল্মখন চাই লওঁ তাৰপিছত ফিল্মখনৰ ৰিভিউ আপোনালোকক দিম কেনেকুৱা লাগিলে কেনেকুৱা নাই লগা তো এতিয়া আছো ভাস্কৰ জ্যোতি চিনেমা হলৰ ভিতৰতে তো মোৰ এইফালে দেখিছে ফাইনেলি ফাইটাৰ মুভিখন চাই আহিলোঁ পুৰা মজা লাগিলে চাই পিনে আৰু আচলতে মানে ঋতিক ৰোশনৰ এণ্ট্ৰিটো মেক্সিমাম 5-6 মিনিটৰ ভিতৰতে এণ্ট্ৰিটো হৈ যায় আৰু যোনটো এণ্ট্ৰি লয় ন আপুনি একদম চকুটো এনেকৈ ডাঙৰ হৈ থাকিব ধুনীয়াকৈ এনেকৈ ডাঙৰ হৈ থাকিব পুৰাটাকৈ বাকী এণ্ট্ৰিটো পুৰা মজা আৰু ফিল্মখনত আপোনালোকে জানেই ঋতিক ৰোশন আছে দীপিকা পাডুকন অনিল কাপুৰ আৰু বিভিন্ন এক্টৰ আছে আৰু বাকী চবকে সমান ৰুলেই দিছে মানে চবেই মানে কেমেৰাত মানে সমান টাইম ভাল টাইমলৈ ওলাইছে আচলতে আৰু লগতে যিমানবোৰ ফাইটিং সিনছ আছে মানে ইণ্টাৰভেলৰ আগত কেইটামান ফাইট আছে সেইটা ভাল লাগে কিন্তু ইণ্টাৰভেলৰ পিছত বেক টু বেক 15-20 মিনিটৰ পিছত আপুনি মানে ফাইট দেখিবই আৰু যোনকেইটা ফাইট আছে ন প্লেনৰ পুৰা মানে আপোনাৰ গুজবম আহি যাব একদম আৰু লগতে 6-7 বাৰ মান মানে ফিল্মটোৰ ভিতৰত ইমোশনেল সিনছবোৰ আছে আপুনি মানে একদম কানি যাও হ'ব মানে একদম মোৰ এনেকুৱা মানে কানি যাও লাগি গ'ল 6-7 বাৰ মান যেনে তেনে কণ্ট্ৰল কৰি ৰখাইছোঁ কাৰণ মানুহখিনি আগত লাজ পাব লাগিব যে সেইকাৰণে কণ্ট্ৰল কৰি ৰখালোঁ বাকী ফিল্মখন আপোনালোকে ইণ্টাৰভেলৰ পিছত যোনখিনি আছে ন সেইখিনি মানে আচলতে একদম মিছ কৰিব নালাগে মানে চিটৰ পৰা উঠিয়ে যাবই নালাগে মানে ইমানেই মানে পুৰা মজা সিনছ আৰু যোনটো এয়াৰ মানে লাষ্টৰ যোনটো মানে প্লেনৰ যোনটো ফাইটটো আৰু 20 মিনিট মানৰ কাৰণে হয় সেইটো যে আৰু মানে সবতছে ভাল লগা গোটেই চিনেমাখনৰ মেইন ফাইট মানে সবতছে বেছি সেই সিনকেইটা পুৰা লাগে যেতিয়া আৰু মানে পুৰা বুম চম দিয়ে লগতে একদম পুৰা ৰকেট চকেট মাৰে এইকেইটাত লাষ্টৰ কেইটাত আপুনি মানে একদম মজা লাগে চাই পিনে আৰু ভিলেনটো যোনটো আৰু জানে চকুটো এটা চাইড ৰঙা আৰু সি একদম পুৰা তাৰো বডি চডি আছে লাষ্টৰ ফাইট ঋতিক ৰোশনৰ লগত পুৰা দুমদাৰ ফাইট হয় একদম পুৰা হেভিকে তাক দেখোনে পুৰা ভিলেন লাগিছে আৰু মানে সি কেৰেক্টাৰটো ভালকে ধৰি ৰাখিব পাৰিছে তাত বাকী চিনেমাখন মোৰ চাই একদম পুৰা ভাল লাগিলে আৰু ঋতিক ৰোশন মোৰ ফেভৰেট হয় সেইকাৰণে চিনেমাখন চাই আহিলৈকে গৈ আজি মানে কালি যাম বুলি ভাবিছিলোঁ কালি 26 জানুৱাৰী বুলি কালি যাবলৈ নহ'ল আৰু সেইকাৰণে গৈ আজি আহিলোগে চিনেমাখন চাই আৰু চিনেমাখন চাই মোৰ বহুত বেছিয়ে ভাল লাগিল আৰু আপোনালোকে যদি চাইছে তেন্তে কমেণ্ট কৰিবলৈ মোক নাপাহৰিব চিনেমাখন যদি নাই চোৱা তেন্তে আপোনালোকে চিনেমাখন গৈ এবাৰ হ'লেও চাব যোনখিনি মানে ফাইটিং সিনছৰ পৰা ইমোশনেল সিনছৰ পৰা যোনটো এক্টিং কৰিছে ন পুৰা মানে একদম ভাল লাগে আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু যদি ফাইটাৰ আপোনালোকে এতিয়ালৈকে চোৱাগে নাই তেন্তে সকলোকে ফাইটাৰ চাই আহক পুৰা গুজবম বাঢ়ি যাব ইমানে আছিলে ভিডিঅ'টো অ'কে টাটা বাই বাই